বান পীড়িত লোকসকলক সহায় কৰিবলৈ যোৱা এছাম লোকে অলপ মানসিক পেচাত ভুগিছে, যিহেতু একাংশ লোকে সামাজিক মাধ্যমত বেয়াকৈ সমালোচনা কৰিছে। কিয় বেয়াকৈ তেওঁলোকক সমালোচনা কৰিছে আৰু তেওঁলোক কোন কোন হয় বা কেনেকুৱা ধৰণৰ মানুহে সহায় কৰিবলৈ আগবাঢ়ি গৈছে, গোটেইখিনি কথা মই উপস্থাপন কৰিম। আৰু আপোনালোকে গোটেই ভিডিঅ'টি শুনাৰ পাছত আপোনালোকৰ মতামত কি নিশ্চয় আগবঢ়াব, মই তাৰ আশা কৰিলোঁ। চাওক, এতিয়া অসমত কেইবাখনো জিলা বানৰ কবলত পৰিছে আৰু সেই বানৰ কবলত পৰা লোকসকলক যোনে যেনেকৈ পাৰে মানে সহায় কৰিবলৈ আগবাঢ়ি গৈছে। দল সংগঠনকে ধৰি শিল্পী সমাজ, ইউটিউবাৰসকল, ফেচবুক কণ্টেণ্ট ক্ৰিয়েটৰসকলে আগবাঢ়ি গৈছে, যোনে যেনেকৈ পাৰে য'ত পাৰে সহায়ৰ হাত আগবঢ়াইছে, যিমানখিনিলৈকে তেওঁলোকে মানে পাৰিছে। চাওক, এতিয়া কথাটো হ'ল এইখিনি যে সহায় কৰিছে কিছু লোকে এই বানপীড়িত লোকসকলক, এইখিনিত কি হ'ল এছাম লোকে বেয়াকৈ সমালোচনা কৰিছে। চাওক, বেয়াকৈ সমালোচনা কৰা কাৰণটো কি? চাওক, অসমত বহু এনেকুৱা লোক আছে, ফেচবুক কণ্টেণ্ট ক্ৰিয়েটৰ আছে, ইউটিউবাৰ আছে, ঠিক আছে। বিশেষকৈ মই ফেচবুক কণ্টেণ্ট ক্ৰিয়েটৰ আৰু ইউটিউবাৰসকলৰ কথাখিনি মই পাতিব গৈছোঁ। বাকী বেলেগে সহায় কৰিছে এইটো মই পাতিব যোৱা নাই, আপোনালোকে দেখি আছে সামাজিক মাধ্যমত, ঠিক আছে। মই ফেচবুক কণ্টেণ্ট ক্ৰিয়েটৰসকলক আৰু ইউটিউবাৰসকলক যে কিছুমান লোকে বেয়াকৈ সমালোচনা কৰিছে সেই বানপীড়িত লোকসকলক সহায় কৰিবলৈ যাওঁতে, তাৰ ওপৰতহে মই দুআষাৰ দাঙি ধৰিব বিচাৰিছোঁ। চাওক, বহু লোকে ফেচবুকত ভিডিঅ' বনায়, ইউটিউবত ভিডিঅ' বনায়, যিসকলে পাৰিছে তাৰ মাজৰে কিছু লোকে গৈ কিনে বানপীড়িত লোকসকলক সহায়ৰ হাত আগবঢ়াইছে। আৰু তেওঁলোকে যে সহায়ৰ হাত আগবঢ়াইছে, তেওঁলোকে কি তেওঁলোকৰ কাৰণে আগবঢ়াই দিছে বা কি সহায় কৰিছে, তাকো মানে ভিডিঅ' বনাই মেলি কি হ'ল ইউটিউব ফেচবুকত এৰি দিছে। আৰু তেতিয়া কি হৈছে, এছাম লোকে সেই ভিডিঅ'বিলাক দেখি কিনে এনেকুৱা মন্তব্য কৰিছে যে তেওঁলোকে ভিউজৰ কাৰণে এইখিনি কাম কৰিছে, তেওঁলোকে বোলে ভিউজৰ কাৰণে এইখিনি কাম এই সময়ছোৱাত সুযোগ লৈ কিনে বানপীড়িত লোকসকলৰ ওচৰলৈ গৈছে, ফেচবুক কণ্টেণ্ট ক্ৰিয়েটৰসকল আৰু ইউটিউবাৰসকল। এনেকৈ কিছুমানে বেয়াকৈ মন্তব্য কৰিছে। চাওক, যিসকলে এইখিনি বেয়াকৈ মন্তব্য কৰিছে, আপোনালোকে নিজৰ বুকুত এবাৰ হাত থৈ কিনে সোধক, নিজকে সোধক, আপোনালোকে সমাজৰ কাৰণে কেতিয়াবা ভাল কাম কিবা এটা কৰি পাইছেনে? বা কাৰোবাক কেতিয়াবা অসহায়জনক সহায় কৰি পাইছেনে? আপোনালোকে যিহেতু এনেকুৱা ধৰণৰ মন্তব্য কৰিছে, মইতো ভাবোঁ আপোনালোকে কোনোদিনে সমাজৰ কাৰণে একো ভাল কাম কৰা নাই, কোনো অসহায় ব্যক্তিক আপোনালোকে আজিলৈকে সহায় কৰি পোৱা নাই। চাওক, তেওঁলোক কিছুমান আছে ফেচবুক কণ্টেণ্ট ক্ৰিয়েটৰ, কিছুমান আছে ইউটিউবাৰ, তেওঁলোকে কি সহায় কৰিছে, তেওঁলোকে সেই ভিডিঅ' বনাই মেলি আকৌ ফেচবুক ইউটিউবত এৰিছে। এইটো মোৰ ক'বলগীয়া একেবাৰে নাই, এইটো মই ভাল বুলিয়ে ক'ম। কিয়নো তেওঁলোকক দেখি আৰু কিছু লোকটো আগবাঢ়ি গৈছে, আৰু যেনেকৈ হ'লেও সৰু সৰু কণ্টেণ্ট ক্ৰিয়েটৰসকল, ইউটিউবাৰসকলেও মানে যোনে যেনেকৈ পাৰি দেখাক দেখি আগবাঢ়ি গৈ অলপ কিছু হ'লেও সহায়ৰ হাত আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। এইটো ইজনে সিজনক দেখি আগবাঢ়ি গৈছে তেনেকৈও বহুত। চাওক, এইটো এটা ভাল কথা। এতিয়া কথাটো হ'ল, এই যে কিছু লোকে, একাংশ লোকে যে বেয়াকৈ সমালোচনা কৰিছে ফেচবুক কণ্টেণ্ট ক্ৰিয়েটৰসকলক, ইউটিউবাৰসকলক, তেওঁলোকে ভিউজৰ কাৰণে এইটো কৰি আছে বুলি। চাওক, এই সময়ছোৱাত এনেকুৱা ধৰণৰ মন্তব্য কৰাটো ভাল নহয়। মানে আমাৰ নিজৰে মানুহ এইখিনি ককবকাই বানৰ কবলত পৰি ভোকে পিয়াহে ভোক পিয়াহত থাকি কান্দিব লগা হৈছে, যন্ত্ৰণাত ভুগিব লগা হৈছে। এইখিনি সময়ছোৱাত তেওঁলোকক সাহস দিব লাগে, তেওঁলোকক আমি যোনে যেনেকৈ পাৰোঁ সহায় কৰিব লাগে। যদি আপুনি মই একো সহায় কৰিব পৰা নাই, আপোনাৰ মোৰ কোনো ধৰণৰ ক্ষমতা নাই সহায় কৰিব পৰা, তথাপি কিন্তু এটা কথা আমি লক্ষ্য কৰিব লাগে, আমি যিটো কাম কৰিব পৰা নাই বেলেগে কৰি দিছে, তেওঁলোককতো আমি অন্ততঃ সাহস দিব লাগে, প্ৰেৰণা দিব লাগে, আপোনালোকে যে এইটো ভাল কাম কৰিছে, কৰক, যিমানখিনিলৈকে কৰিব পাৰি কৰিব লাগে। এনেকৈ মানে কি হ'ল, সাহস দিব লাগে, প্ৰেৰণা দিব লাগে। তো এইখিনিতো কৰিব পাৰোঁ, ময়ো একো কাকো দিবগৈ পৰা নাই, যাব পৰা নাই, মোৰ সিমানখিনি সামৰ্থ্য নাই, সেইটো সঁচা কথা। ঠিক তেনেকৈ বহু লোক মানে মোৰ দৰে আছে, হয়তো দুখ কৰিব পাৰে। এই গোটেই ভিডিঅ'বোৰ আপোনালোকে দেখি আছে, কেনেকৈ বানৰ কবলত পৰা লোকসকলে যন্ত্ৰণাত ভুগিব লগা হৈছে, অলপ পানীৰ কাৰণে, অলপ খাদ্যৰ কাৰণে, ঠিক আছে। তো এইখিনি দেখি হয়তো বহুতৰ বেয়া লাগিছে বা সহায় কৰিবলৈ সামৰ্থ্য নাই, কিন্তু একাংশ লোকেই কিন্তু এইখিনিত কি হৈছে, মানে সাহস দিছে, প্ৰেৰণা দিছে। কিন্তু আৰু একাংশ লোকে কি কৰিছে, এই বস্তুটো দেখি কিনে বোলে ভিউজৰ কাৰণে এইখিনি সিহঁতি কৰি আছে, মানে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে। আৰু মই আপোনালোকক কওঁ, যিসকলে বেয়াকৈ মন্তব্য কৰিছে কণ্টেণ্ট ক্ৰিয়েটৰসকলক, ফেচবুক কণ্টেণ্ট ক্ৰিয়েটৰসকলক আৰু ইউটিউবাৰসকলক, চাওক, আপোনালোকে যিটো কাম কৰিব নোৱাৰে সেইটো কাম আনে কৰিছে, ভাল ৰাইজৰ কাৰণে ভাল কাম কৰিছে, তো তেওঁলোকক আমি সাহস দিব লাগে। তেওঁলোকক ব্লেম কৰাটো ভাল নহয়, তেওঁলোকক মানে সামাজিক মাধ্যমত আমি এনেকৈ বেয়া মন্তব্য কৰি তেওঁলোকক মানসিক পেচা দি লাভ নাই। আৰু আপোনালোকৰ চিন্তা ধাৰণাবিলাক আপোনালোকে এবাৰ নিজে মন কৰক, আপোনালোকৰ তেনেকুৱা চিন্তাধাৰাত কিন্তু কোনেও আপোনালোকৰ সেই কমেণ্টবিলাকক মানে কোনেও ৰাইট বুলি নকয়, কোনেও আপোনালোকৰ সেই মন্তব্যবিলাক মানে কি হ'ল আঁকোৱালি নলয়। কাৰণ এতিয়া অসমৰ কেইবাখনো জিলা বানৰ কবলত পৰিছে, যিসকলে বানৰ কবলত পৰিছে তেওঁলোকে গম পাইছে এটুপি পানীৰ কাৰণে কিমান হাহাকাৰ কৰিব লগা হৈছে, এমুঠি খাদ্যৰ কাৰণে কিমান হাহাকাৰ কৰিব লগা হৈছে, ঘৰৰ সকলো বয় বস্তু উটি গৈছে, নথিপত্ৰ উটি গৈছে, খোৱা সামগ্ৰীবিলাক চব ধ্বংস হৈ গৈছে, ঘৰৰ পোহনীয়া জীৱ জন্তুবিলাক চব খতম হৈ গৈছে। তেওঁলোকে গম পাইছে, তেওঁলোকে
এই সমস্যাত কি কৰিব কোনোবাই কিবা এটা সহায় কৰক সেই আশাতে তেওঁলোকে মানে আছে এই সমস্যাত বহু লোক যিসকলৰ চাকৰি বাকৰি আছিলে অলপ ধনী শ্ৰেণীৰ মানুহ তেওঁলোকৰো অৱস্থা বেয়া হৈ গৈছে যিসকল মধ্যবিত্ত লোক যিসকলে হাজিৰা কৰি খায় যিসকলে মানে কষ্ট কৰি খাইছে খেতিয়ক তেওঁলোকৰ অৱস্থা কি হ'ব পাৰে তেওঁলোকেতো আন এজনে কোনোবা এজনে সহায় কৰক এইটোৱে ভাবি আছে এইটোৱে আশা কৰি আছে কোনোবা আমাক চাওক চকু মেলি এই সমস্যাত মানে তেওঁলোকে ভগৱানক সেইটোৱে প্ৰাৰ্থনা কৰিছে আৰু তেওঁলোকক যদি আমি এই সময়ছোৱাত আপুনি মই নোৱাৰিলেও যিসকলে পাৰিছে কৰিছে তেওঁলোককো যদি আমি উৎসাহ দিওঁ অন্ততঃ তেওঁলোকেও সেই কামখিনি কৰি ভাল পাব চাওক এই সময়ছোৱাত দেখাক দেখি ফেচবুকত কোনোবাই কি কি আগবঢ়াইছে ইউটিউবত কোনে কি কি দিছে আদি মানে এইবিলাকৰ ওপৰত ভিডিঅ' বনাই মেলি এৰিছে কাৰণে দেখাক দেখি আৰু কোনোবাই আগবাঢ়ি গৈছে মইচোন কিবা এটা দিবগৈ পাৰোঁ এইটো ভাবে মইচোন কিবা এটা দিব পাৰোঁ এনেকৈ মানে কিছু লোকে মানে আগবাঢ়ি গৈছে বেছি নোৱাৰিলেও অলপ হ'লেও তাৰমানে গৈ কিনে সহায় কৰিছেগৈ দেখাক দেখি তো সেইটো কাৰণে আমি ধন্যবাদ দিব লাগে তেওঁলোকক এইটো সময়ত আমি তেওঁলোকে ফেচবুকত ভিউজৰ কাৰণে এইটো কৰিছে ইউটিউবত ভিউজৰ কাৰণে এইটো কৰিছে সেইটো নহয় কাইলৈ যদি তেওঁলোকে কথা সামাজিক মাধ্যমত কয় বা ফেচবুকত কয় বা ইউটিউবত যদি কয় মই আমুকটো দিলোঁ সহায় কৰিলোঁ তেতিয়া কিন্তু আপোনালোকে আকৌ প্ৰমাণ বিচাৰিব হয়নে তেতিয়া কিন্তু আপোনালোকে প্ৰমাণ বিচাৰিব আৰে আপুনি যে এইটো কৈ আছে ফেচবুকত বা ইউটিউবত এইখিনি যদি সঁচাকৈ কৰিলে তেতিয়াহ'লে আপোনাৰ প্ৰমাণ ক'ত তেতিয়া কিন্তু প্ৰমাণ বিচাৰিব যেতিয়া সঁচা কথা ক'বলৈ পিছত আহিব তেতিয়া কিন্তু প্ৰমাণ বিচাৰিব এতিয়া কিন্তু তেওঁলোকে প্ৰমাণ সহকাৰে এইবোৰ কাম কৰিছে কাৰণে আপোনালোকে এতিয়া কি কৰি আছে বেয়াকৈ সমালোচনা কৰি আছে মানে ভিউজৰ কাৰণে ইনকমৰ কাৰণে এইটো সুযোগ লৈছে এনেকৈ কৈ আছে এইটো বেয়া কথা হৈছে আপোনালোকৰ তেনেকুৱা মন্তব্যত কোনেও ভাল নাপায় আৰু আপোনালোকৰ সেই মন্তব্যতে গম পাই গৈছে আপোনালোক কোন চৰিত্ৰ মানুহ হয় গতিকে আপোনালোকৰ এইখন পৃথিৱীত জীৱ জন্তু মানুহ এইবিলাকৰ প্ৰতি কোনো আপোনালোকৰ ভাল চিন্তা নাই কোনো মৰম দয়া নাই এইটোত গম পোৱা গৈছে আৰু তেনেকুৱা মানুহক কোনেও ভাল নাপায় তো এইটোৱে কথা মোৰ ক'বলগীয়া কথা কি কৈ পালোঁ নাজানো ক'ব চেষ্টা কৰিলোঁ যিহেতু ফেচবুক কণ্টেণ্ট ক্ৰিয়েটৰসকলে দেখাক দেখি আগবাঢ়ি গৈছে দুই এটাজনে যেনেকৈ পাৰিছে সহায় কৰিছে ইউটিউবাৰসকলে গৈ সহায় কৰিছে দলমথনে গৈ সহায় কৰিছে চৰকাৰেও যিমানখিনিলৈকে পাৰি সহায় কৰিছে মই এইখিনিত নাম নলওঁ কোনে কেনেকৈ সহায় কৰিছে কিন্তু বহু লোকে যোনে যেনেকৈ পায় সহায় কৰিছে কাৰণ নাম ল'ব গ'লে হয়তো কোনোবাত থাকি যাব এইটো বেয়া কথা হ'ব গতিকে এই সময়ছোৱাত আপোনালোকে যদিও কিছু লোকে সহায় কৰিব পৰা নাই যিসকলে সহায় কৰিছে তেওঁলোকক অন্ততঃ সাহস দিয়ক কেতিয়াও মানে সামাজিক মাধ্যমত মানে এই সময়ছোৱাত বেয়া সমালোচনা নকৰিব এই সময়ছোৱাত মানে বহুতেই বেয়া কাৰণ এতিয়া অসমৰ পৰিস্থিতি বহুতেই বেয়া বুলি ক'ব লাগিব তো এইখিনিয়ে কথা যিসকল লোকে আপোনালোকক বেয়াকৈ সমালোচনা কৰিছে তেওঁলোকক আপোনালোকে কি ক'ব বিচাৰে কমেণ্টত নিশ্চয় লিখিব আৰু মই সকলোকে শেষত অনুৰোধ কৰিম যিসকল ফেচবুক কণ্টেণ্ট ক্ৰিয়েটৰ যিসকল ইউটিউবাৰ আপোনালোকে যিমান পাৰে ভিডিঅ' বনাওক প্ৰচাৰ কৰক আন দহজনকো পৰাপক্ষত এইটো সহায় কৰিবলৈ আগবাঢ়ি আহক তেনেকুৱা ধৰণৰ মানে উৎসাহ দিয়া মানে কথাবিলাক কওক সহায়ৰ হাত আগবঢ়াবলৈ কওক তো এইটো ভাল কথা আৰু এনেকৈ দেখাক দেখি আগবাঢ়ি যাব মানুহৰ প্ৰতি এটা লাহেকৈ মই ভাবোঁ এনেকৈ ধৰণে ভাল এটা ধাৰণা আহিব যে বিপদৰ সময়ত ইজনে সিজনক সহায় কৰিব লাগে তো এইখিনি কথা যদি কোনোবাখিনিত কাৰোবাক মই মনত আঘাত দিছোঁ সেইখিনি মই ক্ষমা বিচাৰি আজি ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ